নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল শিক্ষা সেতু এপছত এটা বিশেষ আপডেট আহিছে আৰু এই আপডেটটো ছাৰ বাইদেউসকল আজি আপোনালোকৰ মাজত শ্বেয়াৰিং কৰিম অৰ্থাৎ যি আপডেটটো ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে ছাৰ বাইদেউসকল আজি এই ভিডিঅ'টোৰ যোগেদি মই সম্পূৰ্ণ কথাটো আপোনালোকক ক'বলৈ গৈ আছোঁ যে কি আপডেট হৈছে আৰু কি কৰিব লাগিব আপোনালোকে সেই সম্পৰ্কে ক'বলৈ গৈ আছোঁ। ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় MDMত মেছেজসমূহ পঠায় অৰ্থাৎ 155444 নম্বৰত মেছেজসমূহ পঠাই আছে ইমান দিন ধৰি কিন্তু বৰ্তমান আমাৰ শিক্ষা সেতু এপছত অর্থাৎ আমি য'ত গৈ এটেণ্ডেঞ্চসমূহ দি আছোঁ বৰ্তমান সেই শিক্ষা সেতু এপছতে এটা নতুন এটা অপশ্যন আহিছে যি অপশ্যনটো হৈছে MDM গতিকে ছাৰ বাইদেউসকল আপোনালোকে এই MDM অপশ্যনটোত গৈ বৰ্তমানত আপোনালোকে MDMৰ ৰিপৰ্টসমূহ পঠিয়াব লাগিব। তো গতিকে ছাৰ বাইদেউসকল আজি মই দেখাবলৈ গৈ আছোঁ যে আপোনালোকে শিক্ষা সেতু এপছত গৈ কেনেকৈ MDMৰ ৰিপৰ্টসমূহ ছাবমিট কৰিব অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ত MDM খোৱা হৈছে না নাই অৰ্থাৎ খোৱা হ'লে আপোনালোকে কেনেকৈ MDMত ৰিপৰ্টসমূহ ছাবমিট কৰিব লাগে খোৱা নহ'লে আপোনালোকে কেনেকৈ ছাবমিট কৰিব লাগে আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে ব'লক আমি মোবাইল স্ক্ৰীণতে গোটেইখিনি প্ৰচেছ চাই লওঁ। ছাৰ বাইদেউসকল আপোনালোকৰ মোবাইলত যি শিক্ষা সেতু এপছটো ইনষ্টল কৰা আছে সেই শিক্ষা সেতু এপছটো আপোনালোকে ক্লিক কৰিব। শিক্ষা সেতু এপছটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ আহিব যে লগইন অপশ্যন আহিব তেতিয়া আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউডাইছ কোড আৰু পাছৱাৰ্ড দি দিব আৰু লগইন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। লগইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নিজৰ বিদ্যালয়ৰ নামটো আহিব আৰু এনেধৰণৰ অপশ্যনবোৰ আহিব যে ষ্টাফ এনৰলমেণ্ট ষ্টাফ এটেণ্ডেঞ্চ ষ্টুডেণ্ট এনৰলমেণ্ট ষ্টুডেণ্ট এটেণ্ডেঞ্চ আৰু এনেধৰণৰ বহু অপশ্যনবোৰ দেখা পাব আৰু তলতে এটা অপশ্যন নতুনকৈ সংযোজন কৰা হৈছে যে MDM যেতিয়া আপোনালোকে এই MDM বুলি অপশ্যনটো পাব তেতিয়া আপোনালোকে কি কৰিব অৰ্থাৎ ইয়াৰ আগতে আমি SMS যোগে জনাইছিলোঁ যে 155444 নম্বৰত ইমান দিন পঠাই আছিলোঁ কিন্তু বৰ্তমানে শিক্ষা সেতু এপছৰ লগত ইয়াৰ সংযোজন কৰা হৈছে গতিকে আমি MDM অপশ্যনটোত আমি ক্লিক কৰিম। MDM অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে শিক্ষা সেতু অসম বুলি আহিছে আৰু মিড ডে মিল আৰু মান্থলি আছে ডেইলি আছে গতিকে আমি যদি আপোনালোকে মান্থলি SMS-টো পঠাব মান্থলি যদি ৰিপৰ্টটো পঠাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মান্থলি ৰিপৰ্টটোত আপোনালোকে ক্লিক কৰিব। মান্থলি ৰিপৰ্টটোত ক্লিক কৰাৰ লগে লগে এনে অপশ্যন দেখা পাব যে আৰ ফাণ্ডছ এভেইলেবল অৰ নট অৰ্থাৎ আপোনাৰ বিদ্যালয়ত MDMৰ যি ফাণ্ডসমূহ আছে ইয়া এভেইলেবল আছে না নাই যদি আছে য়েছ দিব আৰু যদি নাই তেতিয়াহ'লে ন' দিব। তাৰপিছত আছে যে ইজ ফুড এভেইলেবল অৰ নট আপোনাৰ বিদ্যালয়ত মানে চাউল যোগান আছে না নাই অৰ্থাৎ চাউল মানে এভেইলেবল আছে না নাই যদি আছে আপোনালোকে য়েছ দিব। য়েছ দিয়াৰ পাছত আপোনালোকে কি কৰিব লাগিব ছাবমিট যোনটো অপশ্যন আছে এই ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াৰ পাছত আপোনালোকে যদি এতিয়া ধৰি লওক আমাৰ মান্থলি ৰিপৰ্টটো পঠোৱা হৈ গ'ল বা আপোনালোকে যদি আগতে পঠিয়া হৈ গৈছিল আপোনালোকে আৰু এতিয়া বৰ্তমান পঠিয়াব নালাগে বৰ্তমান এইটো মাহৰ বাবে যেহেতু আগতে 155444 নম্বৰত যদি মান্থলি ৰিপৰ্টটো দিয়া হৈ গৈছে আপোনালোকে দিব নালাগে তো যদি যিসকল ছাৰ বাইদেউ এতিয়ালৈকে দিয়া নাই আপোনালোকে এনেকৈ দিব পাৰে মান্থলি ৰিপৰ্ট। আমি আহোঁ ডেইলি আমি যিটো SMS-সমূহ দি আছোঁ ইমান দিন ধৰি ডেইলি ৰিপৰ্টটো আমি কেনেকৈ পঠাম ডেইলি ৰিপৰ্টটো দিয়াৰ বাবে আপোনালোকে ডেইলি অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ডেইলি অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক অপশ্যন আহিছে ইজ MDM গিভেন টুডে অৰ্থাৎ আপোনাৰ বিদ্যালয়ত আজি MDM দিয়া হৈছে না নাই যদি আপোনালোকৰ বিদ্যালয়ত MDM দিয়া হৈছে তেতিয়াহ'লে আপুনি য়েছত ক্লিক কৰিব। য়েছত ক্লিক কৰাৰ লগে লগে আপুনি জাষ্ট এটা অপশ্যন পাব ছাবমিট অপশ্যনটো আপোনালোকে জাষ্ট কি কৰিব যি ছাবমিট অপশ্যনটো পাইছে এই ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এতিয়া আমি আহোঁ আপোনাৰ যদি বিদ্যালয়ত MDM দিয়া হোৱা নাই তেতিয়াহ'লে কি কৰিব লাগিব চাওক আপোনাৰ ডেইলিটো থাকিবই ইয়াতে আৰু ইয়াতে ইজ MDM গিভেন টুডে যদি বিদ্যালয়ত দিয়া হোৱা নাই তেতিয়াহ'লে আপুনি নোট ক্লিক কৰিব। নোট ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে ৰিজন বহুতো আহি যাব যে ৰিজন ফৰ নট প্ৰভাইডিং MDM টুডে অৰ্থাৎ কিহৰ কাৰণে আজি MDM দিয়া হোৱা নাই যদি ফুড গেটছ নট এভেইলেবল যদি ফুডটো নাই মানে চাউল যদি নাই তেতিয়াহ'লে আপুনি ইয়াতে দিছে যদি আপোনাৰ আৰু বহু অপশ্যন আছে ফুড গেটছ নট এভেইলেবল কুক নট এভেইলেবল অৰ্থাৎ ৰান্ধনি নাই তাৰপিছত আপোনালোকে এনেবোৰ যি অপশ্যনসমূহ দেখা পাইছে আপোনালোকে এই অপশ্যনসমূহৰ ভিতৰতে আপোনালোকৰ যোনটো প্ৰযোজ্য হয় আপোনালোকে সেই অপশ্যনটো দিব। যদি হলিডে হয় তেতিয়াহ'লে হলিডে দিব যদি আদাৰ ৰিজন হয় তেতিয়াহ'লে আপোনালোকে আদাৰ ৰিজন দিব। আপোনালোকে যি যোনটো হয় আপোনালোকে সেইটো আপোনালোকে চিলেক্ট কৰি দিব। ধৰি লোৱা হ'ল কুক নট এভেইলেবল আমি মানে ৰান্ধনি নাই সেইটো অপশ্যনটো দেখাইছোঁ। তাৰপিছত আমি ছাব ৰিজন আকৌ দেখাব লাগিব ছাব ৰিজন ফৰ নট প্ৰভাইডিং MDM টুডে অৰ্থাৎ ছাব ৰিজন আকৌ দেখাব লাগিব। চাওক ইয়াতে ছাব ৰিজন অপশ্যন আহি গৈছে এটা কুক চেলাৰী নট পেইড মানে ৰান্ধনিসকলৰ দৰমহা দিয়া হোৱা নাই। আপোনালোকে যদি আৰু বেলেগ কাৰণ দেখাব পাৰে আপোনালোকে দেখাব পাৰে ইয়াতে যি অপশ্যনটো আছে সেই অপশ্যনটো আপোনালোকে দি দিব। যদি ৰান্ধনিসকলৰ চেলাৰী পেইড কৰা হোৱা নাই বা ৰান্ধনিৰ যদি স্বাস্থ্য ভাল নহয় গা ভাল নহয় তেতিয়াহ'লে কুক হেল্থ
প্ৰব্লেম আপোনালোকে এই অপশ্যনটো চিলেক্ট কৰি দিব আপোনালোকে এই অপশ্যনটো চিলেক্ট কৰাৰ পাছত আপোনালোকে জাষ্ট সাবমিট বুলি যি অপশ্যনটো আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব সাবমিট অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে যে ডাটা সেভড সাকসেসফুলি অৰ্থাৎ আপোনাৰ যি ডাটাসমূহটো সেভ কৰিছে সেইটো সাকসেসফুলি হৈ গৈছে তো গতিকে ছাত্ৰসকল আপোনালোকে এনেধৰণে আপোনালোকে মান্থলি আৰু ডেইলি দুটাও আপোনালোকে শিক্ষা সেতু থ্ৰু দি আপোনালোকে সাবমিট কৰিব বা ৰিপৰ্টসমূহ আপোনালোকে দিব পাৰিব তো এতিয়া কথা হ'ল আপোনালোকে যদি শিক্ষা সেতু এপছটো ওপেন কৰিছে কিন্তু শিক্ষা সেতু এপছটো ওপেন কৰাৰ পাছত যদি আপোনালোকৰ এই MDM অপশ্যনটো অহা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব অৰ্থাৎ MDM অপশ্যনটো আপোনালোকে কেনেকৈ আনিব শিক্ষা সেতু এপছত মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে মই পৰৱৰ্তী ভিডিঅ'ত দেখাবলৈ যত্ন কৰিম তো ছাত্ৰসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ